আচলতে বহুতে ভাল আজি গণৰাজ্য দিৱস এক শুভ ক্ষণত আজি এখন নতুন স্কুলৰ শুভাৰম্ভ কৰি আছে আগতে আছিলে আমাৰ মেডিকেল কলেজৰ ওচৰত আৰু এইটো এটা খুব ভাল পদক্ষেপ সমাজত বহুতো কাম হয় কিন্তু এইটো কিয় ভাল পদক্ষেপ এওঁলোকে বেলেগ কাম নকৰি পেলাই এখন স্কুল স্থাপন কৰিছে যাতে এই গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীসকল ভাল শিক্ষা অৰ্জন কৰি অনাগত দিনত দেশৰ নাম সুনাম কৰি আনিব পাৰে আৰু মই এই চেগতে শিক্ষাখণ্ডৰ লগত জড়িত থকা মোৰ বন্ধুবৰ হাসমত ৰাছিদুল আৰু অন্যান্য সকলোকে ৰিকুৱেষ্ট কৰিম যাতে ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে তেওঁলোকে যাতে ভালকৈ শিক্ষা প্ৰদান কৰে যেহেতু আজি কম্পিটিশনৰ যুগ আৰু এই সময়ত যদি আমি ভাল শিক্ষা প্ৰদান নকৰোঁ কোৱালিটি বেছ যদি আমি এডুকেশ্যন প্ৰভাইড নকৰোঁ তেনে খুব টান হৈ যাব গতিকে এইটো এটা খুবেই ভাল আৰু আশা কৰিছোঁ সানফৰ্ড ইংলিছ একাডেমি এটা সময়ত বৰপেটা জিলাৰ ভিতৰত ভাল সুনাম অৰ্জন কৰি আনিব ধন্যবাদ আচলতে এই ক্ষেত্রে এওঁলোকে মেনেজমেন্টে এটা ষ্ট্ৰিক্টলি কিছু ৰুল নিয়ম নীতি বান্ধি ল'ব লাগিব কিছুমানে মাত্ৰ বিজনেছ কৰাৰ কাৰণে স্কুল খোলে যে মই স্কুল এখন খুলিছোঁ ইমানখিনি টকা অৰ্জন কৰিব ফিজ ইমানকৈ ধৰিব লাগিব কিন্তু কি হ'ল তেওঁলোকৰ সেই ক্ষেত্ৰত যিটো শিক্ষাৰ মানদণ্ড বহুত নিম্ন হৈ যায় আপুনি ধৰক 1 টকাৰ বস্তু এটা যদি বঢ়াই 1000 টকা কৰে আপুনি শিক্ষা কি দিব তাতে তো সেই ক্ষেত্ৰত এওঁলোকক মই ৰিকুৱেষ্ট কৰিম যাতে এই অঞ্চলৰ দৰিদ্ৰ ল'ৰা ছোৱালী বা যিকোনো বৰ্গৰ মানুহে যাতে শিক্ষা লাভ কৰিব পাৰে হেনেকুৱা এটা ব্যৱস্থা কৰি আগবাঢ়ি গ'লে আশা কৰিম তেনেকুৱা ফেইলৰ নহ'ব আচলতে এইটো অলপ দীঘলীয়া আসলে বহুত টাফ কোৱেশ্চন হয় এটা এক্সাম্পল আপোনাক যদি দিব বিচাৰো যে SBI বেংকৰ কথা যদি কয় আপোনাৰ সকলোৱে গম পায় যে SBI বেংকতে একাউণ্ট খুলিব লাগে কিন্তু RBI গাইডলাইন্স মতে সব বেংকতে আপুনি খুলিব পাৰে সেম ভ্যালুয়েশন হয় ঠিক তেনেকুৱা আচলতে সেইখিনি অকণ এডভাৰেজ বেছি হয় টাউনত অলপ মানুহখিনি ভাবে যে অলপ বেছি কিবা আছে নেকি কিন্তু আজিকালি তেনেকুৱা নহয় টাউনতকৈ গাঁও অঞ্চলৰ স্কুলৰ যি মানে সুনাম যি ৰিজাল্ট বহুত বেটাৰ আপুনি কম্পেয়াৰ কৰি চাব পাৰে গতিকে তেওঁলোকে আৰামছে ইয়াতে আহিব পাৰে টাউনতে যাব লাগে সেইটো কনসেপ্ট পাহৰি যাব লাগে এতিয়া ষ্টাফসকলৰতো বহুত বেছি দায়িত্ব আছে আচলতে আপোনালোকে সমাজত দেখে বহুত ধৰণৰ অসুবিধাও দেখা দিয়ে মই ষ্টাফসকলক এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিজে কিছুমান স্যাক্ৰিফাইস কৰি হলেও শিক্ষা ক্ষেত্ৰটো যাতে স্বাভিমানত কোনো আঘাত নাহানে সেই ক্ষেত্ৰত কাম কৰি গলে হয় মোৰ অনুভৱ খুবেই ভাল বুলি ক'ব লাগিব মই প্ৰথমতে ধন্যবাদ জনাম যে যিসকল ব্যক্তিয়ে আমাৰ এই অঞ্চলত এই সানফৰ্ড নামৰ ইংলিছ একাডেমি এখন খুলিলে তেখেতসকললৈ প্ৰথমতে মই ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে জানে জাতি এটা অঞ্চল এটা ডেভেলপ কৰিব হ'লে সেই অঞ্চলত শিক্ষা অনুষ্ঠান লাগিব কাৰণ শিক্ষা অনুষ্ঠান থাকিলেহে সেই অঞ্চলৰ মানুহখিনি শিক্ষিত হ'ব পাৰিব গতিকে এই অঞ্চলৰ এটা ডাঙৰ অভাৱ বুলি মই ভাবোঁ যে ইয়াতে কোনো শিক্ষা অনুষ্ঠান নাছিলে গতিকে এনেকুৱা এটা ইংৰাজী মাধ্যমৰ স্কুল হোৱাৰ কাৰণে এই অঞ্চলৰ মানুহখিনিয়ে অন্তত ইয়াতে লিখা পঢ়া কৰিব পাৰিব গতিকে এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম যে এইখন অনুষ্ঠান আমাৰে অনুষ্ঠান গতিকে এই অনুষ্ঠানখন যাতে আমি ডেভেলপ কৰিব পাৰোঁ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক যাতে শিক্ষাৰে শিক্ষিত কৰি ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে মই এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ হয় আমাৰ আগৰ স্থান আছিলে বৰপেটা জিলাৰ ভেৰাগাঁও স্থিত গুৰুকুল কলেজৰ অপজিটত আৰু বৰ্তমান আমি যেটো স্থানান্তৰ কৰিলো এটো ভাৰত পেট্ৰলিয়ামৰ অপজিটত মানে ভেৰাগাঁৱে লোকেশন হয় তাতে আমাৰ ঠাইৰ বহুত অভাৱ মানে গাৰ্জেনে আমাক যিখিনি সাপোৰ্ট দিছে সেই অনুপাতে আমাৰ গাৰ্জেন তাতে জাগাৰ বহুত অভাৱ হয় আৰু ইয়াত আমি বহুত জাগাৰ মানে আমি লৈছো লিজত আৰু ইয়াতে লৈ কেনে ইয়াত আমি পাৰ্মানেন্ট শিফট হৈছো এবাৰ এতিয়ালৈকে ছাত্ৰৰ এডমিশন হোৱা নাই আমাৰ ফেব্ৰুৱাৰীৰ পৰা জাষ্ট ষ্টাৰ্ট হ'ব কিন্তু যেটো লক্ষণ দেখা পাইছো যোৱাবাৰতকৈ আমাৰ বহুত বেছি হ'ব অভিভাৱকসকলক এইটোৱে মানে অনুৰোধ জনাইছো যে যোৱাবাৰ যেটো স্থান আছিলে আমি খেলা ধূলা কৰিব পৰা নাছিলে আমাৰ বাচ্চা কেইটাই আৰু বৰ্তমান যেটো স্থান হৈছে ইয়াতে খেলা ধূলা জাগা মানে লগতে মানে বাকি সকলো দিশত মানে ইয়াতে মানে ফৰৱাৰ্ড প্লেছ আৰু শৈক্ষিক মানদণ্ডৰ ক্ষেত্ৰত আমি বৰ্তমান যেটো ষ্টেপ লৈছো মানে ধৰক ক্লাছ নাৰ্সাৰী LKG আমি দুজনকে ষ্টাফ একেলগে দিও 9টা বজাৰ পৰা 12টা বজালৈকে একেলগে মানে ক্লাছ কৰে এওঁলোকে মানে দুটাকে ষ্টাফ থাকে আৰু 12টা বজাত যেতিয়া LKG আৰু মানে নাৰ্সাৰী ছুটি হোৱাৰ পিছত 4টা ষ্টাফ আমাৰ ফ্ৰী হৈ যায় যোৱাবাৰ যেহেতু আমাৰ ক্লাছ নাৰ্সাৰীৰ পৰা 1 o'clock আছিল সেই 4টা ষ্টাফ আৰু UKG আৰু 1 দুজন ষ্টাফ আমি সেই 6জন ষ্টাফক 12 বজাৰ পৰা 1:40 লৈকে মানে এটা স্পেশাল ক্লাছ দিও যেটো ৰেমেডিয়েল ক্লাছ বুলি কওঁ আৰু সেই ৰেমেডিয়েল ক্লাছত আমি 3জন কে ষ্টুডেন্ট এজন বাইদেউৰ নামে এজন টিচাৰৰ এগেইনষ্টত দিও আৰু সেই টিচাৰে 12 বজাৰ পৰা 1:40 বজালৈকে
মানে যিখিনি শিকাব সেইটো আমাৰ মেনেজমেণ্টৰ গ্ৰুপত দিব লাগিব যে এই ষ্টুডেণ্টক আমি এই সপ্তাহত এইখিনি বস্তু শিকালোঁ আৰু সেই বস্তুখিনি আমি মেনেজমেণ্টৰ ফালৰ পৰা আৰু মানে সোমবাৰ বা মঙলবাৰৰ ভিতৰত সেই টিচাৰৰ সন্মুখত ৰাখি সেই তিনিজন ষ্টুডেণ্টক শিকায় সেই ষ্টুডেণ্টক আমি ব্যক্তিগতভাৱে সোধোঁ যে সেই শিকোৱা বস্তুখিনি ষ্টুডেণ্টে কেপচাৰ কৰিব পাৰিলে না নোৱাৰিলে। যদি নোৱাৰে তেতিয়াহ'লে আমি ষ্টাফক যিখিনি ক'ব লাগে না যিখিনি মানে বুজাব লাগে সেইখিনি বুজাই কেনে ষ্টুডেণ্টে যাতে কেপচাৰ কৰিব পাৰে পৰৱৰ্তী সময়ত তেনেকৈ আমি চলাই আছোঁ আৰু আগন্তুক দিনত আমি ৰেমিডিয়েল ক্লাছটো চলাই থাকিম। হয়, এইবাৰ অফাৰ মানে আমি এই ভেড়াগাঁও অঞ্চলৰ মানুহখিনি মধ্য শ্ৰেণীৰ মানুহ এওঁলোকৰ সুবিধাৰ্থে আমি নাৰ্চাৰী LKG আৰু LKG এডমিশ্যন ফিজ মাত্ৰ 2500 টকা ৰাখিছোঁ আৰু UKG 3000 আৰু 1, 2, 3